মৰিগাঁৱৰ জালুগুটিৰ বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৈষ্ণৱ পণ্ডিতগৰাকীৰ পুত্ৰ তথা পৰিয়ালবৰ্গ আৰু এক শৰণ ভাগৱতী সমাজৰ ভকতসকলে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক। আমি আপোনালোকক দেখুৱাইছোঁ এয়া বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ বাসগৃহত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ মুহূৰ্তৰ সেই দৃশ্যাংশ। মুখ্যমন্ত্ৰীগৰাকীক এইদৰে উষ্ম আদৰণি জনোৱা হয় বৈষ্ণৱ পণ্ডিতগৰাকীৰ বাসগৃহলৈ। জালুগুটিত আজি একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা অসমৰ আধ্যাত্মিক জগতখনৰ উজ্জ্বল নক্ষত্ৰ আচাৰ্য ইলাৰাম দাসৰ বাসভৱনত অহাৰ মোৰ সৌভাগ্য হ'ল। একশৰণ ভাগৱতী সমাজৰ পৰিয়ালবৰ্গক লগ পোৱাৰ সৌভাগ্য হ'ল। গুৰুগৃহতো পদাৰ্পণ কৰাৰ সৌভাগ্য হ'ল। মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ আচাৰ্য ইলাৰাম দাস বাপৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰোঁ যে তেখেতৰ স্মৃতি আমাৰ নতুন প্ৰজন্মৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ আধ্যাত্মিক জ্যোতিয়ে অসমখনক সদায় আলোকিত কৰি ৰাখিব। আজি মনোনয়ন পত্ৰ আছে, তাৰ প্ৰাক মুহূৰ্তত গুৰুগৃহত আহি মই ভগৱানৰ ওচৰত বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আচাৰ্যৰ যি প্ৰতিকৃতি তাৰ সন্মুখত মই বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। বাকীখিনি জনতা জনাৰ্দনৰ ওপৰত।